পালহাজি BMCখন যোৱা 11 তাৰিখ আমি অপেনিং কৰিছোঁ আৰু ইয়াৰ পদ্ধতিখন হ'ল আপোনাৰ সোসাইটি বা সমবায়ৰ গাখীৰখিনি আমাৰ এই মানে এই অঞ্চলৰ যিখিনি হেৰি আছে আমাৰ এই গোপালক আছে সিহঁতে সোসাইটি মানে জৰিয়তে আমাৰ এই পালহাজি BMCত গাখীৰখিনি দিয়ে আৰু ইয়াতে গাখীৰখিনি আমি ঠাণ্ডা কৰি আমি গুৱাহাটীৰ পাঞ্জাবীৰ লৈ পঠাওঁ গোপালকৰ আপোনালোকে চাওক এতিয়া বজাৰত এতিয়া ধৰক যিমানে হওক নহওক কিয় গাখীৰ আমি ল'ম আমাৰ এই পূৰ্বীয়ে মানে ল'ব কিন্তু বজাৰ মূল্যটো সাপোজ আপ ডাউন হৈ থাকে কিন্তু আমাৰ এই ইয়াতে গাখীৰৰ মানে ভাল কোৱালিটি অনুযায়ী মানে দামটো পাব সেই হিচাপত কৃষকৰ বহুতখিনি লাভ ঠাকুৰ বজাৰ এতিয়া ডংৰা বজাৰ ইফালে কাহিবাৰী এতিয়া ভৈৰাৰ পাম মানে পালহাজি আমাৰ হুহা বাৰাদি এই অঞ্চলৰ পৰা বৰ্তমানলৈকে মানে এই সোসাইটিৰ গাখীৰখিনি আহি আছে বৰ্তমান দৈনিক গড় হিচাপত আমি 2000 লিটাৰ আৰু নেক্সট মানে লাহে লাহে আমাৰ সোসাইটি অলপ বঢ়াব লাগিব তে আৰু হৈ থাকিব তে বৰ্তমান ভালেখিনি হৈ আছে এইটো গুৱাহাটী আমি পাঞ্জাবাৰীত পঠাওঁ এইটো মানে এই টেংকাৰ আছে টেংকাৰৰ জৰিয়তে গাখীৰখিনি লৈ যায় মোৰ নাম ৰছিদ আলী আহমেদ মোৰ ঘৰতে মই BMCখন কৰিছোঁ মই এই ক্ষেত্ৰত মই গোপালকসকলক এটাই আহ্বান জনাওঁ যে আপোনালোকে বজাৰত এনে বিক্ৰী নকৰি আমাৰ পূৰ্বী সমবায়ৰ জৰিয়তে পূৰ্বীত গাখীৰখিনি দিয়ক আপোনালোকে নিশ্চয় বহুত লাভৱান হ'ব কাৰণ এই পূৰ্বীৰ পৰা এতিয়া ধৰক যি বজাৰ মূল্য মানে আমি পূৰ্বীয়ে যিটো মূল্য দিয়ে তাৰ উপৰিও আমি চৰকাৰীভাৱে আৰু 5 টকাকৈ বোনাছ হিচাপত দিয়া যাব তাৰপিছতো ধৰক দানা মিনাৰেল মিক্সাৰ আমি চেলা মানে হেৰি গাহত হেৰি বনাই যেটো আচাৰণ মানে বনাই বুলি কয় মানে হজ ভাষাত সেইটো আমি মানে বনাই হেৰি কৰিব পাৰোঁ কৃষকক দিব পাৰোঁ সেই হিচাপত আপোনালোকে মানে কৃষকে মানে গোপালকে বজাৰতকৈ তাৰমানে বহু সুবিধা ইয়াতে পাব কাৰণ বজাৰত বিক্ৰী কৰিলেতো আপোনাৰ ৰেকৰ্ডটো নাথাকে যে কিমান গোপালক আছে বা কিমান গাখীৰ উৎপাদন কৰে এতিয়া ধৰক আমাৰ পূৰ্বীৰ জৰিয়তে গোটেই চৰকাৰে তাৰমানে এইখিনি ডাটা সিহঁতৰ চৰকাৰৰ হাতত আছে যদি কোনো চৰকাৰী সা সুবিধা পায় সিহঁতেই পাব বজাৰত বিক্ৰী কৰাখিনি নাপায় নতুনকৈ সমবায় খুজিব মানে যদি কোনোবাই অঞ্চলত বা ভাবে যে আমাৰ অঞ্চলত বহুখিনি গাখীৰ আছে বা মানে বহুত মানে প্ৰব্লেম হয় আমাৰ গাখীৰ মানে বজাৰত মানে উচিত মূল্য নাপাওঁ সেই হিচাপত যদি ভাবে যে আমি নতুনকৈ এটা সমবায় খুলিম সেই সমবায় খোলাৰ ক্ষেত্ৰত কিছুমান হেৰি আছে আমি অলপ সাৰ্ভে কৰে আমাৰ পূৰ্বীৰ হেৰি পৰা বিষয়ববীয়াসকলে অলপ সাৰ্ভে কৰে কৃষক মানুহৰ লগত মিটিং পাতে মিটিং চিটিং আলোচনা কৰি যদি তাতে চাওঁ মানে আমি মানে সিহঁতে চাই যে আমাৰ পূৰ্বীৰ বিষয়ববীয়াসকলে চাই যে যদি ইয়াতে গাখীৰ মানে প্ৰচুৰ পৰিমাণ আছে তেহে আমি তাতে এটা সমবায় খোলোঁ সমবায় খুলিলে বিশেষ একো নালাগে ধৰকচোন আমি যেনেকুৱা আমি সেল্ফ হেল্প গ্ৰুপ যেনেকুৱা তেনেকুৱা এটা হেৰি সমবায় মানে গোট এটা কমিটি আণ্ডাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেনেকুৱাকৈ আৰু বহুত সুবিধাও আছে সেই সমবায়খন আপোনাৰ চৰকাৰী ৰেজিষ্ট্ৰেশ্যন হয় সমবায় ৰেজিষ্ট্ৰেশ্যনৰ মানে হ'লে আৰু বিশেষ আৰু সুবিধাও পায় এই ক্ষেত্ৰত আমি এই 2-4 বছৰৰ ভিতৰত যিখিনি দেখি আছোঁ মানে আমাৰ অঞ্চলত মানে একদম কম পৰিমাণে গাখীৰ আছে এতিয়া মানুহখিনি এটা নিবনুৱাসকলে বহুত এটা ভাল এটা আশা হেৰি কৰিছে যে আমি গৌ পালকৰ জৰিয়তেও যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ সেইখিনি এটা মানে সিহঁতে ভাবি আছে আৰু যাৰ বৰ্তমান এটা দুটা মানে গাই গৰু বা হেৰি আছিল এতিয়া ফাৰ্ম আকাৰেও বহুখিনি মানুহে এতিয়া ভাবি আছে যে আমি ফাৰ্মে খুলিম বা যিহঁতৰ গৰু নাই সিহঁতে এটা এজনী গৰুৱে কিনি আছে তেনেকুৱা এটা ভালেখিনি এটা আমি হেৰি পাই আছোঁ নিশ্চয় যদি কোনোবাই ভাবে যে সোসাইটি হেৰি কৰিব মই যেহেতু BMCৰ মানে স্বত্বাধিকাৰী হিচাপত মই এটা হেল্প কৰি মানে সহায় কৰি দিব পাৰোঁ যে আমাৰ পূৰ্বীৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি যে যদি কিবা হেল্প লাগে যে সোসাইটি লাগে সেই হিচাপত মোৰ কণ্টেক্ট নম্বৰ বা মোৰ হেৰি মানে যোগাযোগ কৰাৰ কাৰণে যদি মোৰ ঠিকনা লাগে তাহলে মোৰ কণ্টেক্ট নম্বৰটো হ'ল 700245
8494, জিলা বৰপেটা, অসম।